আদিবাসী ছাত্ৰ সন্থাই ওদালগুৰি জিলাৰ যি নলবাৰী খেলপথাৰ এই নলবাৰী খেলপথাৰত বিশাল গণসমাৱেশৰ পিছত এই ধৰণৰ পৰিৱেশে আচলতে বিৰাজ কৰিছে। হাজাৰ হাজাৰ আদিবাসী লোক ওলাই আহি এই ধৰণে তেখেতসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে। তেখেতসকলৰ দাবী হৈছে জনজাতিকৰণ। তেখেতসকলৰ যি মজুৰি চাহ মজুৰি এই চাহ মজুৰি প্ৰায় 551 টকা এই ধৰণৰ দাবী লৈ তেখেতসকলে আজি ওদালগুৰিৰ আকাশ বঁটা কঁপাই তুলিছে। সামগ্ৰিকভাৱে মোৰ ভিডিঅ' জাৰ্নেলিষ্ট বাবুৰিয়ানে দেখিও আছে এই দৃশ্য বিশেষকৈ ক'ব লাগিব নো এছ টি নো ৰেষ্ট এই ধৰণে শালিকাত তেখেতসকলে এই ধৰণে লিখি লৈ আজি এই ধৰণৰ ওদালগুৰি ৰাজপথত তেখেতসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে। চৰকাৰে যদি কোনো ধৰণৰ যদি এছ টি নিদিয়ে বা চাহ মজদুৰসকলক তেওঁলোকৰ প্ৰাপ্য মজুৰি নিদিয়ে তাৰ পিছতেই আকৌ ভূমি পট্টাৰ ক্ষেত্ৰত দীৰ্ঘদিন ধৰি আচলতে প্ৰতাৰণা কৰি আছে, যাৰ ফলত আজি হাজাৰ হাজাৰ এই ধৰণৰ লোক আহি তেখেতসকলে আদিবাসী লোকসকলে তেখেতসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে। এই মুহূৰ্তত মোৰ লগত আছে কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল। মই তেখেতসকলৰ পৰা জানিম কি ক'ব এই মুহূৰ্তত আচলতে যে হাজাৰ হাজাৰ জনতা এই ধৰণে ওলাই আছে আদিবাসী। হয়, আমাৰ দীৰ্ঘদিনীয়া দাবী হয় আদিবাসী ছাত্ৰ সন্থাৰ হয়, যিহেতু আমাৰ এছ টি দাবী হয়, কিন্তু আজি অসম চৰকাৰে আমাৰ দাবী পূৰণ কিয় কৰা নাই, আমাক উত্তৰ লাগিব। যিহেতু বিজেপি চৰকাৰে আমাক প্ৰতিশ্ৰুতি দিছিলে 6 মাহৰ ভিতৰত আমাৰ এছ টি দিয়াৰ কথা কৈছিলে, কিন্তু আজি এছ টি কোনো আলোচনাই দেখা নাপালোঁ। দ্বিতীয় কথা যে চাহ বাগিচাৰ মাটিৰ পৰা দিয়াৰ কথা আছিলে, কিন্তু আজি চাবলৈ পাইছোঁ 8 লাখ আদিবাসী চাহ বাগিচাত আছে শ্ৰমিকে। 8 লাখ মানুহৰ ভিতৰত মাৰি 4 লাখৰ মাটিৰ পৰা দিব গৈ আছে। গতিকে বিজেপি চৰকাৰে এইবিলাক দি কাম নাই। আপোনালোকে আশা নকৰিব যে আপোনাক ভোট দিম বুলি। আপুনি 4 লাখত দিছে, বাকী গাঁও বস্তি বা বন গাঁও মাটিবিলাক ক'ত কেতিয়া দিব, আমাৰ এইটো উত্তৰ লাগিব। যেতিয়ালৈকে উত্তৰ নিদিয়ে কিন্তু বিজেপি চৰকাৰে ইয়াৰ উত্তৰ পাব, কাৰণ 26 ইয়াৰ পৰিণাম ভুগিবই লাগিব। যিয়নো আদিবাসীৰ দীৰ্ঘদিনীয়া প্ৰাপ্য অধিকাৰ হয়, এইটো বাট ৰাইট হয়, কিন্তু আপোনালোকে কিয় আজি দিব পৰা নাই। আৰু এটা কথা সুকীয়াই দিব বিচাৰিছোঁ, আদিবাসীৰ ভিতৰত ৰাজনীতি কৰিব বিচাৰি আছে, আদিবাসী জনগোষ্ঠী ভাগ ভাগ কৰিব বিচাৰি আছে। কিয়নো আমি দেখা পাই আছোঁ যিয়নো আজি কমিয়েল হ'বই লাগিব। আমি আদিবাসী ভূমিপুত্ৰ হয়, ওৰাং মুণ্ডা চাতাল খাৰিয়া এই হিচাপে আমাৰ ইণ্ডি লাগিব, এই জনজাতিকৰণ লাগিব। কিয়নো চাবলৈ পাইছোঁ অসম চৰকাৰৰ কি কয় একাংশ ব্যক্তিয়ে 115 জাতিক দৃষ্টি দিব লাগে বুলি কয়, কিন্তু বিৰচা মুণ্ডৰ আমি বংশৰ মানুহ হয়, ট্ৰাইবেল ফেৰিডম ফায়াৰ বংশৰ ল'ৰাবিলাক হয়, কিন্তু এই মানুহৰ অধিকাৰ কিয় দিয়া হোৱা নাই। আপোনালোকে ৰাজনীতি কৰক, বন্ধ কৰক। আমাক অধিকাৰ লাগিব, আমাৰ যিটো অধিকাৰ হয় ডেট অফ বাৰ্থ ৰাইট হয়, এই অধিকাৰ আমাক লাগিব। গতিকে আমি বিজেপি চৰকাৰক সুকীয়াই দিছোঁ। লগতে যিবিলাক আমাৰ পাই নেতাবিলাক আহিছে যে আমাক দেখাই দেখাই যি ৰাজনীতি মুনাফা ল'ব বিচাৰি আছে, আৰু জাতিটোক ভাগ ভাগ আমি কোৱা নাই। আমাৰ যিটো অধিকাৰ, যিটো ৰেজিষ্টাৰ জেল অফ ইণ্ডিয়াত যি আছে সেইটো আমাক দিব লাগিব। আপোনাৰ নতুনক কাক দিব বিচাৰিছে আমি নাজানো, কিন্তু আপোনালোকে আমাক চাহ জনগোষ্ঠী নখজুৱাব, এই বাণিজ্যিক নামত আমাৰ নাম নিদিব। কিয়নো আমি নিজস্ব আইডেণ্টি ভাষা সাংস্কৃতি আপোনালোকে বৰবাদ কৰিছে। গতিকে বিজেপি চৰকাৰক সুকীয়াই দিছোঁ, আমাক যেতিয়া নিদিয়ে অধিকাৰ পূৰণ নকৰে ইয়াতকৈ জংগী আন্দোলন আকৌ হ'ব। কিন্তু অসমত নিশ্চিতভাৱে আকৌ জংগী আন্দোলন আৰম্ভ হ'ব। 2026ত বিজেপিক শিক্ষা দিবৰ কাৰণে আপোনালোকে আজি এই ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিছে, কি ক'ব এই মুহূৰ্তত? হয়, আপোনালোকে দেখা পাই আছে মোৰ পিছত আগত হাজাৰ হাজাৰ আদিবাসী চাহ শ্ৰমিকে ৰাজপথত ওলাই আহিছে। আজি মাত্ৰ 3 দফীয়া দাবী লৈ পিনে আমাৰ 1 নম্বৰত আছে আমাৰ আদিবাসী তথা চাহ শ্ৰমিকৰ বিলাক যিমান আছে সিহঁতক এছ টিকৰণ কৰিব লাগে, বা 2nd নম্বৰ দাবী আছে আমাৰ যি আমাৰ